মানে কথাটো হ'ল আজি আমি আহিছোঁ একদম ওৰাঙৰ পৰা আমি আজি মঙলদৈলৈকে আহিছোঁ। মানে আমাৰ যিটো নাগৰা নামৰ চাদ্ৰাম বুলি কয়, সেই চাদ্ৰামটো মানে আমাৰ অলপ দুৰ্বল হৈ আছেতো, তাকে আমি নতুন চাদ্ৰাম দুটা বনাব আহিছোঁ। লগত আহিছে আমাৰ পাৰ্টিৰ নাগৰো কণ তাৰপিছতে মই গতিকে দাদাসকলে আমাৰ এইটো মঙলদৈত কি নাম আছিল দাদা আপোনাৰ? ইন্দ্ৰ দাস নামৰ এই যিখন দোকান আছে ইয়াতে তাতে আহিছোঁ। খুব ভাল নাগৰা বনাই, আমি আগতেও শুনিছিলোঁ, সেই নাম লৈ আহিছোঁ আৰু অৱগত পালোঁ। এতিয়া ইয়াতে আচল কথাটো মই কৈছোঁ, মানে এই খোলাকেইটা হৈছে মানে মাটিৰ নহয়, এইকেইটা হৈছে কাঠৰ খোলা। দাদা কি কাঠ এয়া? এয়া কঁঠাল কাঠৰ খোলা হয়। মানে কি এইটো ধৰক আমি এতিয়া নাফাতে যিমান বজাই থাকিলেও বা লং লাষ্টিং, সেইকাৰণে আমি এইবাৰ এনেকুৱা ধৰণৰ মাটিৰ খোলাবিলাক এৰি কিনে এইবাৰ আমি এনেকুৱা কাঠৰ খোলা লৈছোঁ, যাতে আমাৰ লং লাষ্টিং হয়। আৰু ইয়াৰে শুনিছোঁ শব্দটো বহুত ভাল হয়, নাজানো কি। এতিয়া আমি বনাই লৈ যাওঁ, বনাই লৈ যাই কিনে আমিতো নাম পৰিৱেশন কৰিমেই, আপোনালোকক দেখাই থাকিম ইউটিউব চেনেলত, আপোনালোকে চাই থাকক। এতিয়াতো অকণমান কেনেকৈ বনায় এই চাদ্ৰামটো একচুৱেলি সেই বস্তুটো আপোনালোকক দেখাই আছোঁ। এওঁলোক বহুত এক্সপাৰ্ট এই ক্ষেত্ৰত, আপোনালোকে অলপ ভিডিঅ'টো চাই থাকক যদি জানিব ইচ্ছা কৰে। দাদা আপোনালোকৰ পৰা যদি আমি নাগৰা লৈ যাওঁ তেনেহ'লে গেৰেণ্টি থাকিবনে? সকলোৰে বাবে থাকে? মানে ধৰক ফাটিলে বা ইমান সহজে কিবা হ'লে আপোনালোকে নতুনকৈ বনাই দিয়ে? এই চব প্ৰায় ৩-৪জনমান কৰ্মচাৰী আমাৰ কাৰণে এতিয়া কাম কৰি আছে। মানে কথাটো হ'ল আমি ইয়াৰ পৰা এতিয়া ঘৰ যাব লাগিব বহুত দূৰ। মানে এই দোকানখনৰ এড্ৰেছটো হৈছে মঙলদৈ যিটো চাৰিআলি, তাৰ পৰা ৰাইট চাইডে বিষ্ণু ৰাভা পথৰ ফালে আহিলে প্ৰায় আপোনাৰ 500 মিটাৰমান আহিলে এই দোকানখন পাব আপোনালোকে। আৰু ইয়াতে দাদাক লগ পাব। কি কয়? লগতে এখন ভাতৰ হোটেল আছে, গণেশ। হয়, ভাতৰ হোটেল এখনো আছে ইয়াত, গণেশ হোটেল। গতিকে আপোনালোকে এনেকৈ আহি কিনে ইয়াতে দোকানখন পাব। আমাৰ বৰ্তমান নাগৰা যিটো চাদ্ৰাম বৰ্তমান তৈয়াৰ হৈছে মোটামুটি। আপোনালোকে বেছি দীঘল নকৰোঁ, এতিয়া এনেই এটা সৰু ভিডিঅ' বনাইছোঁ, তো চাই থাকক আপোনালোকে। বঢ়িয়াকৈ ভিডিঅ' কৰি ল'ম দিয়ক। অলপ সোমাই ল'ব। চাবি কণ ভালকৈ এই চাইডে সোমাই ল'লি জুমকুটি কাষত লৈ যায়। বুজি পাই গ'লো। আৰু এটা দেখাই দিয়ক যাতে হেৰি হ'ব। আৰু এটা এতিয়া তুমি এনেকৈ সোমাই যাবা, এইটো থাকি গ'ল নহয়, এই তলতে সোমাই দিলা নহয়, এইটো সোমাই দি ডাইৰেক্ট দুটা তলতে যাব। ইয়াৰ দুটা তলে এনেকৈ যায়ে থাকব এইটো। আৰু চেম প্ৰচেছ এই এনেকৈ দিলে নহয়, সমান হৈ গ'ল না, তাৰ কাষে সোমাই দিলে দুইটাৰ মাজতে। ইয়াৰ গম পাই গ'ল দিয়ক, তলতে থাকি গ'ল, এইটো টাইম দিলে
ঠিক আছে অট'মেটিক টান হৈ যাব আৰু লাষ্ট গাঁঠিটো যেতিয়া লাষ্ট শেষ হ'ব সোমাই থ'লে হ'লে নে তো আমি এতিয়া নাগৰা চাগৰা লৈ কিনে আমি ধুনীয়াকৈ বেগত ভৰাই লৈছোঁ আৰু আমি এতিয়া যাই আছোঁ ঘৰত প্ৰায় 7টা মানে বাজিল এতিয়া গাড়ী বা পাওঁ নে নাই চাই লওঁ আমি যাই আছোঁ কি হয় হ'ব আৰু আপোনালোকক অলপ দেখাম যি পাৰোঁ আমি এতিয়া যাই আছোঁ ডাইৰেক্ট এতিয়া মঙলদৈ টাউনতে আছোঁ বৰ্তমান দাদা ভালে আছে অৱশেষত আমি প্ৰায় 6:30 মানত মঙলদৈৰ পৰা ডাইৰেক্ট তেজপুৰলৈকে গাড়ী পাই গ'লোঁ টেনশ্যন নাই গাড়ী একেবাৰে 5টা আছিল আমাৰে মানে খালী গাড়ী পাই গ'লোঁ এতিয়া একদম আৰাম কৰি এনেকৈ যাই আছোঁ আৰু এইটো আমাৰ কোনখন পূৰা আৰাম কৰি তো এনেকৈ আমি ঘৰ পাই যাম গতিকে ভিডিঅ'টো এইখিনিতে শেষ কৰিছোঁ ধন্যবাদ